हे गाइस पुणे बार तुम्हारा वेलकम जैसे हमारी प्लेटफॉर्म एडुकेटिव आसना तो करवा है पर सच है जे এইবাৰ তোমালোকৰ কেমিষ্ট্ৰি এক্সামটো অলপ টাফ আহিব পাৰে জাষ্ট এ প্ৰেডিকশ্যন বাই ফলোইং দ্য ট্ৰেণ্ড কাৰণ মেথছ তোমাৰ টান অলপ টান আছিলে প্লাছ লেন্দি আছিলে আৰু প্লাছ তোমাৰ ফিজিক্সটো উজুৱে আছিলে ঠিক আছে মই এভাৰেজ আৰু টপাৰ চাই কৈছোঁ হা এভাৰেজৰ কাৰণে ইজি আছিলে এনেকৈ নক'বা যে এভাৰেজৰ কাৰণে আমাৰ কাৰণে টান আছিলে বিকজ আই ৱাজ টু এন এভাৰেজ এণ্ড আই নো হাউ দ্য পেপাৰ লেভেল হেজ কেম ঠিক আছে তাৰ পাছত তোমাৰ কেমেষ্ট্ৰি থাকিলে বায়'টো বহুত ইজি আহিলেই আৰু এটা কেমেষ্ট্ৰি থাকিলে তো কেমেষ্ট্ৰিৰ এটা প্ৰবেবিলিটি আছে যে টান আহা ঠিক আছে আৰু তোমাৰ সেইটো মানে কেনেকুৱা মডাৰেট টু টাফাৰ ছাইড থাকিব জেনেৰেলি পেপাৰ তোমাৰ ইজি টু মডাৰেট টাইপ থাকে কিন্তু এইটো তোমাৰ মডাৰেট টু টাফাৰ ছাইডলৈ যাব আৰু টেনশ্যন নল'বা কাৰণ মানে আমাৰ বৰ্ডে চবক পাছ কৰাব লাগিব তো পাছ কৰোৱাৰ কাৰণে 5 মাৰ্কছবোৰ উজু আহিবই মানে 50% কুৱেশ্যনবোৰ উজু থাকিবই বাকীকেইটা কুৱেশ্যনছে তোমাৰ টান থাকিব পাৰে বুলি এটা জাষ্ট প্ৰেডিকশ্যন কৰা হৈছে তুমি চাবা যোন টিচাৰে এতিয়া কৈছে গোটেইকেইটা পেপাৰ চাই মেলি পেপাৰটো অলপ টাফ হোৱা কথা হৈছে হয় আহিব পাৰে মডাৰেট টু টাফাৰ চাই যাব পাৰে ঠিক আছে আৰু এটা কথা শুনা আৰু তোমাৰ টাফ আহিলেও কোনবোৰ পাৰ্টৰ পৰা টাফ আহিব পাৰে চোৱা ইনঅৰ্গেনিক টাফ কৰিব নোৱাৰে কাৰণ লিমিটেড কনচেপ্ট আছে আৰু তুমি যদি গোটেই সোপা কুৱেশ্যন টাইপছ যদি কৰি গৈছা মই কৰা কালি মাহাদুল ছেশ্যনটো চাইছা আৰু প্লাছ মই যোনটো তোমাক থিয়ৰী লেকচাৰ ছাজেষ্ট কৰিছোঁ সেইটো চাই যোৱা দেন তোমাৰ মাৰ্কছটো ক'তো নাযায় ইনঅৰ্গেনিক ঠিক আছে অৰ্গেনিকতো তোমাৰ মাৰ্কছটো ক'তো নাযায় যদি তুমি বুজি পাইছা অৰ্গেনিক যদি বুজি পাইছা টাফ কুৱেশ্যন আহিলেও তোমালোকে হেণ্ডেল কৰিব পাৰিবা আৰু তাৰ কাৰণে কুৱেশ্যন টাইপছো বহুত ইমান তো কুৱেশ্যন টাইপছৰ প্লেলিষ্ট মই গোটেই সোপা এইটো ভিডিঅ'ত অলৰেডি কৈ থৈছোঁ আৰু গোটেই সোপা তোমাৰ লেকচাৰ্ছৰ প্লেলিষ্ট তুমি মোৰ চেনেলত গৈ পিনি প্লেলিষ্ট ছেকশ্যন গৈ পাবা কেমেষ্ট্ৰি ড্ৰিলছবোৰ গোটেই অৰ্গেনিকৰ আৰু ইনঅৰ্গেনিকৰ বাকী থাকিলে তোমাৰ ফিজিকেল কেমেষ্ট্ৰিটো অলপ ভালকৈ পঢ়িবা কাৰণ টাফ যদি পেপাৰ বনাব বিচাৰে নহয় ফিজিকেল কেমেষ্ট্ৰিৰ পৰাই বনাব পাৰিব আৰু অৰ্গেনিক ইনঅৰ্গেনিকৰ পৰা বনাব পাৰিব ন' ডাউট বাট বেছি চান্স আছে যে ফিজিকেল কেমেষ্ট্ৰিৰ পৰা টাফ বনাব পাৰিব আৰু নিউমেৰিকেলছবোৰ অলপ ভালকৈ কৰিবা নিউমেৰিকেলছ তুমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ কেইটা এটাও নেৰিবা ডিৰাইভেশ্যন যদি আছে কেমিকেল কাইনেটিক্সৰ সেইটো একেবাৰে নেৰিবা তাৰপিছত তোমাৰ চলিউশ্যনতো ডিৰাইভেশ্যন আছে যোনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেইটোও কৰি ল'বা আৰু প্লাছ এক্সাম্পলছ আৰু ইনটেক্সটো একেবাৰে নেৰিবা হা ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে সেইবোৰ কৰি লোৱা বিকজ যদি পেপাৰ টান আহে ফিজিকেল কেমেষ্ট্ৰিৰ পৰা চান্সেছ কৈছোঁ দেই আকৌ চান্সেছ আছে তাৰ পৰাই টান আহিব পাৰে আৰু ইনঅৰ্গেনিক আৰু অৰ্গেনিকটো মডাৰেট লেভেলত থাকিব পাৰে ঠিক আছে আৰু বোলে বাকীবোৰ তোমাৰ চেপ্টাৰ ৱাইজ মানে পঢ়িবলৈ লাগে বা কনচেপ্ট লাগে বা তুমি লেকচাৰ চাব লাগে তেনে এইটো ভিডিঅ' চাবা যোনটো মই দিছিলোঁ অলৰেডি কেমেষ্ট্ৰি ইন 3 days ঠিক আছে তাৰপাছত তোমাৰ বাকী থাকিলে কি তাৰপাছত তোমাৰ কি বাকী থাকিব এয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি তোমালোকে কৰা নাই চেপ্টাৰ ৱাইজ যদি লাগে মই অলৰেডি কৰাই থৈছোঁ ইনঅৰ্গেনিক তুমি মোৰ পৰা কৰিব পাৰা অৰ্গেনিকো কুৱেশ্যন টাইপছ মোৰ পৰা কৰিবা বাট কিছুমান চেপ্টাৰ ৱাইজ লাগে তো তুমি এইটো ছাৰৰ চেনেলটো ফ'ল' কৰিবা টাক্সা ইনষ্টিটিউট বহুত ভালকৈ কৰাই দিছে আৰু লিংকো তোমালোকে ডেছক্ৰিপশ্যন পাই যাবা ঠিক আছে গোটেইকেইটা মানে মই যি ভিডিঅ'ছ ক'লোঁ ইয়াত আৰু প্লাছ এটা কথা কৈছোঁ তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কিয় নকৰা লাইক কিয় নকৰা ইমান কৰি দিয়াৰ পাছত তোমালোকৰ তুমনে जो चाहा वो मैंने किया तो मैं जो चाह रहा हूँ तुम वो भी तो कर दो ছাবস্ক্ৰাইব পটককৈ কৰি দিয়া লাইক এটা কৰি দিয়া আৰু শ্বেয়াৰ এটা কৰি দিয়া নিজৰ লগৰক ঠিক আছে আৰু এটা কথা কৈ দিছোঁ ইম্পৰ্টেণ্ট টপিকছ হয় কমন নহয় মই বাৰ কৈ আছোঁ সেইটো বেলেগ কথা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ এইবোৰৰ টপিক ৰিপিট হৈ আছে বাট কেনেকৈ ইউজ কৰিব লাগে তোমালোকে জানাই যদি মষ্ট ইম্পৰ্টেণ্ট টপিকছৰ ফিজিক্স চাইছা আৰু যদি নাজানা মই ভিডিঅ' অলৰেডি কৈ দিছোঁ তো এটা ভিডিঅ'টো চোৱা So yes, let's see most important topics মানে তোমাৰ repeated topics important আৰু repeated topics যোনটো previous year questionত আহি আছে ঠিক আছে important আৰু repeated topics of chemistry যোনটো PYQ analyzer PYQ চাই মেলি এইটো বনোৱা হৈছে ঠিক আছে PYQ pattern চাই মেলি বনোৱা হৈছে আসাম বোৰ্ডৰ কাৰণে তোমালোকে জানাই ঠিক আছে ইয়াত চোৱা দিয়া these are not common topics তোমালোকে common হিচাপে লোৱা নে কি হিচাপে লোৱা I don't know but মই important কম আৰু ইয়াত there is difference between common and important ঠিক আছে common দিলে তোমালোকে ভাবিবা যে এইটো আহিব আৰু তোমালোকে এইকেইটা পঢ়ি গুচি যাবা তাৰপিছত যেতিয়া নাহিলে তাৰপিছত মোক ভালকে কমেণ্টত আহি পিনি জিতিব কিবা নহয় জানো তো সেইকাৰণে মই ইম্পৰ্টেণ্ট বুলি কৈছোঁ এইকেইটা আহিব পাৰে কৈছোঁ দেই এণ্ড দে আৰ ইম্পৰ্টেণ্ট বিকজ দিজ আৰ 60 to 70% অফ দ্য কমপ্লিট চেপ্টাৰ ঠিক আছে মই যিবোৰ টপিকছ কম সেইবোৰ 60 to 70% মানে তোমাৰ চেপ্টাৰৰ কণ্টেণ্ট হয় তো সেইকাৰণে তোমালোকে এইকেইটা পঢ়িব পাৰা আৰু এইকেইটা এনেকৈ ইউজ নকৰিবা যে তোমালোকে বোলে অকল এইকেইটা পঢ়ি যাম যদি তোমালোকৰ বোলে 5টা 6টা চেপ্টাৰ হৈ গ'ল এটা চেপ্টাৰ থাকি গৈছে কম সময়ত তো তোমালোকে সেইটো চেপ্টাৰ ফুল চাবলৈ সময় নাই তো ইম্পৰ্টেণ্ট টপিকছ কেইটা চাই গৈছে ঠিক আছে আৰু এনেও যোনে একোৱে পঢ়া নাই অকল ইম্পৰ্টেণ্ট টপিকছ পঢ়িম বুলি ভাবিছে গোটেই চেপ্টাৰটো নলেজ নাথাকিলে এইকেইটা ইম্পৰ্টেণ্ট টপিকছ এনেও পঢ়িব নোৱাৰে ঠিক আছে চ' ইউ হেভ টু ইউজ দ্য ইম্পৰ্টেণ্ট টপিকছ ইন আ ভেৰি ক্লিয়াৰ কাট ৱে ইন আ ভেৰি প্ৰচেছড ৱে মানে বহুত ভালকৈ ইউজ কৰিব লাগিব ঠিক আছে ইয়াৰ এটা ফ্ল' থাকে মানে তোমাৰ ফ'ল' কৰা ঠিক আছে তো তেনেকৈ ফ্ল' কৰিবা মই যেনেকৈ ক'লোঁ যদি তোমাৰ 5টা 6টা চেপ্টাৰ হৈ আছে এটা চেপ্টাৰ যদি থাকি যায় তুমি
অকল ইম্পৰ্টেণ্ট টপিক কৰি গুচি যাব পাৰা যদি তোমালোকক কিন্তু ৰিভাইজ কৰিব মন গৈছে ক'ৰ পৰা ৰিভাইজ কৰি যদি বুজি পোৱা নাই তেনে এইকেইটা টপিক চবতকৈ প্ৰথম ৰিভাইজ কৰিবা তাৰপিছত বাকী টপিকছত যাবা এনেকৈহে ইউজ কৰিবা ঠিক আছে ইম্পৰ্টেণ্ট টপিকছক তো চবতকৈ প্ৰথম ইনঅৰ্গেনিক কেমিষ্ট্ৰি ঠিক আছে আৰু ইয়াত তোমাক চ'ৰ্চো দিম ক'ৰ পৰা কি কৰিব লাগে কেনেকৈ কি কৰিব লাগে গোটেই সোপা কম ঠিক আছে ইনঅৰ্গেনিক কেমিষ্ট্ৰি চোৱা চোৱা ডিএনএ ব্লক ডিএনএ চবতকৈ প্ৰথম ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ ওপৰতে তোমাৰ গোটেই সোপা ইনঅৰ্গেনিক কেমিষ্ট্ৰি ডিপেণ্ড কৰে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন জানিলে তুমি আনপেয়াৰ ইলেক্ট্ৰন গম পাবা আৰু আনপেয়াৰ ইলেক্ট্ৰন গম পালে তুমি কালাৰ ফৰ্মেশ্যন টাইপৰ কুৱেশ্যন মেগনেটিক বিহেভিয়াৰ য'ত পেৰা আৰু ডাই টাইপৰ কুৱেশ্যন আহে পেৰামেগনেটিক ডাইমেগনেটিক তাৰপিছত হাই এটমাইজেশ্যন এনথেলপি হাই মেল্টিং পইণ্ট ষ্ট্ৰং মেটালিক বণ্ডিং এইবোৰ ওপৰত কুৱেশ্যন কৰিব পাৰিবা ঠিক আছে তাৰ কাৰণে তোমাৰ 100% তোমাক জানিবই লাগিব এইটো যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো জানিবই লাগিব ঠিক আছে তাৰপিছত চোৱা তোমাৰ কেটালিটিক প্ৰপাৰ্টিৰ ওপৰত কুৱেশ্যন আহে তাৰপিছত ভেৰিয়েবল অক্সিজেন ষ্টেটছৰ ওপৰত আহে লেন্থেনৰ এণ্ড এক্টিনৰ কন্ট্ৰেকশ্যন এণ্ড কনচিকুৱেঞ্চেছৰ ওপৰত আহে প্ৰিপেৰেশ্যন অফ Na2Cr2O KMNO4 ৰ ওপৰত আহে ৰেডক্স বেলেঞ্চিঙৰ ওপৰত আহে ঠিক আছে কোৰ্ডিনেশ্যন কম্পাউণ্ডত চোৱা ৱাৰ্নাৰ পষ্টুলেটছৰ ওপৰত আহে আইউপিএচি নমেনক্লেচাৰ লিগ্যাণ্ডছৰ ওপৰত আহে আইজোমেৰিজিম ওপৰতো বহুত কুৱেশ্যন আহিছে তোমালোকে গম পাবা ভিভিটি চিএফটি ইয়াত তোমাৰ ষ্ট্ৰং ফিলিগানৰ উইক ফিলিগানৰ একদম মানে বেছ জানাটো একদম ফুল ইম্পৰ্টেণ্ট তাৰপিছত মেগনেটিক বিহেভিয়াৰ কুৱেশ্যন আহে হাইব্ৰিডাইজেশ্যনৰ ওপৰত কুৱেশ্যন আহে তাৰপিছত বায়'লজিকেল কম্পাউণ্ডছ ইন কোৰ্ডিনেশ্যন তাৰ ওপৰত কুৱেশ্যন আহে ঠিক আছে মই জানো তোমালোকে ভাবিছা গোটেই চেপ্টাৰে কৰি দিলো বুলি বাট য়েছ চবৰ পৰা কুৱেশ্যন আছে মই গোটেইকেইটা টপিকবোৰ উঠাবই লাগিব ন যদি বোলে এটা টপিক নুঠালো তাৰপিছত ইয়াৰ পৰা কুৱেশ্যন আহিলে বোলে তেতিয়া চোৱা You need only 4 hours to complete it 2.5 hour lecture 1 hour question তাৰপিছত 30 মিনিট বা এঘণ্টা তুমি ৰিভাইজ কৰা চোৱা চোৰ্চেছ চোৱা ইনঅৰ্গেনিক কেমিষ্ট্ৰি তুমি এইজন ছাৰৰ পৰা মুনি ছাৰৰ পৰা একদম ধুনীয়াকৈ ভালকৈ বুজি পাই যাবা ঠিক আছে 2.5 ঘণ্টাৰ আছে তাৰপিছত তুমি এইটো মই জাষ্ট কালি ভিডিঅ' আপলোড কৰিছোঁ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ অফ ইনঅৰ্গেনিক কেমিষ্ট্ৰি য'ত তোমাৰ আছামৰ PYQ CBSE PYQ আৰু মডেল কুৱেশ্যন পেপাৰো ডিছকাছ কৰা হৈছে তুমি যদি এই দুটা কৰা নহয় তুমি 14 মাৰ্কছ আছে ডিএনএ ব্লকত 7 মাৰ্ক কোৰ্ডিনেশ্যনত 7 মাৰ্ক এই দুটা যদি কৰি লোৱা তেন্তে তোমাৰ 14ৰ ভিতৰত 11+টো পাবাই সেইটো মই ফিক্স কৰিছোঁ কিন্তু ভালকৈ কৰিব লাগিব ঠিক আছে এটা চোৱা অৰ্গেনিক কেমিষ্ট্ৰি অৰ্গেনিক কেমিষ্ট্ৰি চোৱা অৰ্গেনিক কেমিষ্ট্ৰি মই টপিক আনা নাই কুৱেশ্যন টাইপ আনিছোঁ ঠিক আছে কাৰণ অৰ্গেনিক কেমিষ্ট্ৰি যদি যোনবা পঢ়িছে তাত মানে ইম্পৰ্টেণ্ট কুৱেশ্যন য'ৰ ত'ৰ পৰা কুৱেশ্যন আহে কিন্তু কুৱেশ্যন টাইপ কেতিয়াও চেঞ্জ নহয় এইকেইটা কুৱেশ্যন টাইপ আছে অৰ্গেনিক তোমাৰ হেলোএলকিন আৰু এমাইনছৰলৈকে তোমাৰ নেম ৰিয়েকশ্যনৰ ওপৰত কুৱেশ্যন আহে ডিষ্টিংগুইছ টেষ্টৰ ওপৰত কুৱেশ্যন আহে মেকানিজমৰ ওপৰত কুৱেশ্যন আহে কনভাৰ্জনৰ ওপৰত কুৱেশ্যন আহে প্ৰপাৰ্টি যেনেকৈ বইলিং পইণ্ট চলিবিলিটি এচিডিটি বেচিচিটি তাৰ ওপৰত কুৱেশ্যন আহে ৰিজন বেছ কুৱেশ্যন আহে তাৰপিছত ৱৰ্ড প্ৰব্লেমছ আহিছে নহয় জানো তোমালোকে নিজে এনালাইজ কৰি চাবা গম পাই যাবা তো তুমি এইকেইটা 4টা চেপ্টাৰ কাৰণে এইকেইটা টপিকছৰ টপিক ৱাইজ তোমালোকে প্ৰিপেৰেশ্যন কৰিব পাৰা যদি তোমালোকৰ বোলে হেলোএলকিনৰ পৰা এমাইনছলৈকে পঢ়ি হৈ গ'ল কিন্তু কেনেকৈ ৰিভাইজ কৰিম বুজি পোৱা নাই এনেকৈ ৰিভাইজ কৰিব পাৰা ঠিক আছে এতিয়া চোৱা নেক্সট বায়'মলিকুল তোমালোকে PYQs কৰা আৰু গোটেইকেইটা এছটেকৰ PYQ তাৰপিছত NCERT লাগিব তথাপিও তাৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কিছুমান DNA RNA ডিফাৰেঞ্চ তোমাৰ ষ্ট্ৰাকচাৰ ডিফাৰেঞ্চ বিটুইন ষ্টাৰ্চ এণ্ড চেলুলছ নেচাৰ অফ লিংকেজেছ লাইক পেপটাইড আৰু তোমাৰ গ্লাইকোচাইড তাৰপিছত তোমাৰ ভিটামিনছ কাৰ্বহাইড্ৰেটছ বাট এইকেইটা ইম্পৰ্টেণ্ট টপিকছ হয় বাট আই থিংক তোমালোকে বায়'মলিকুল গোটেই NCERT কৰা আৰু PYQ কৰা এনাফ হ'ব এইকেইটা বাছি মানে চেপ্টাৰটো বাছি বাছি কৰাতকৈ মানে চৰি টপিকছকেইটা বাছি বাছি কৰাতকৈ তোমালোকে NCERT আৰু PYQটো কৰি লোৱা ঠিক আছে এতিয়া নেক্সট চোৱা চোৰ্চেছ চবে কৈ আছে ছাৰ মাহাদিল আপোনালোকে ইনঅৰ্গেনিকৰ কাৰণে দিলে অৰ্গেনিকৰ কাৰণে কেতিয়া দিব ফিজিকেল কাৰণে কেতিয়া দিব অৰ্গেনিক কাৰণে অলৰেডি আপলোডেড আছে তোমালোকে ভালকৈ চাব লাগে ন চোৱা মেকানিজমৰ কাৰণে চোৱা তোমালোকে এইটো ফ'ল' কৰিব পাৰা কেমেষ্ট্ৰি ড্ৰিল 3 আৰু এলিমিনেশ্যন ৰিয়েকশ্যন মানে ইয়াত মই এলিমিনেশ্যন ৰিয়েকশ্যনটো বুজোৱা নাই এইটো তুমি ইয়াত পাই যাবা ঠিক আছে নেক্সট চোৱা কনভাৰ্জন গোটেই সোপা এইটো ভিডিঅ'ত পাই যাবা চোৱা অনলি 44 মিনিটছত বুজাইছো আৰু তোমাৰ মেকানিজমটো ইমান ভালকৈ বুজাইছো তোমালোকে বহুত ভালকৈ বুজি পাইবা এঘণ্টা আৰু এইফালে 8 মিনিট এঘণ্টা 8 মিনিট ধৰি লোৱা তাৰপিছত নেম ৰিয়েকশ্যনছ উইথ PYQs নেম ৰিয়েকশ্যন চ' ইয়াত কি আছে অল নেম ৰিয়েকশ্যন আছে তাৰপিছত তোমাৰ ৰিয়েকশ্যন ৱেব আছে তাৰপিছত অল ৰিয়েকশ্যন PYQ আছে ৰিয়েকশ্যনৰ যিমান PYQ আছে গোটেই পাই 40 মিনিটত কৰাইছো নেক্সট চোৱা ডিষ্টিংগুইছ টেষ্টৰ কুৱেশ্যন আহেই তোমাৰ 15 মিনিটছত কৰাইছো নেক্সট তোমাৰ ৱৰ্ড প্ৰব্লেম ৰিজন বেছ PYQs প্ৰপাৰ্টি বেছ বইলিং পইণ্ট এচিডিক আৰু চলিবিলিটি ইনক্ৰিজ মানে ইয়াকে মই ইনক্ৰিজিং আৰু ডিক্ৰিজিং প্ৰব্লেমছ বুলি কওঁ ইয়াৰ কিন্তু মাহাদিল ছেশ্যন নাই মানে কেমেষ্ট্ৰিয়েল ছেশ্যনবোৰ নাই এতিয়া ইয়াৰটো কি কৰিবা চ' ছাৰপ্ৰাইজ তোমালোকৰ কাৰণে আহিব এইটো আহিব অৰ্গেনিক কেমেষ্ট্ৰিয়েল 6 7 8 একেলগে আহিব য'ত তোমাৰ ৱৰ্ল্ড প্ৰব্লেম কভাৰ কৰাব ৰিজন বেছ কৰাব আৰু ইনক্ৰিজিং ডিক্ৰিজিং কুৱেশ্যন থাকিব আৰু ডু ইউ নিড দিছ কমেণ্ট কৰি দিয়া হা যদি তোমালোক লাগে তেতিয়াহে আনিম নহ'লে নানো আৰু নেক্সট চোৱা শ্বৰ্ট নোটছৰ কথা যোনে যোনে জানা অৰ্গেনিক কেমিষ্ট্ৰি শ্বৰ্ট নোটছ দি আছো মই অনলি 20 ৰুপিজ হাৰি আপ যাক যাক লাগে ফটাফট কাৰণ এইটো চোৱা ডেম' চাই ল'বা শ্বৰ্ট নোটছৰ ঠিক আছে তোমালোকে এইটো বহুত ভালকৈ ইউটিলাইজ কৰিব পাৰা তুমি মানে এইটো দি 10 পেজত মানে তোমাৰ টোটেল অৰ্গেনিক কেমিষ্ট্ৰি নোটছ আছে তো তোমালোকে হাৰ্ডলি আধা ঘণ্টা লাগিব গোটেইবাৰ ৰিভাইজ কৰিবলৈ তো তুমি ভাবা যে আধা ঘণ্টা মিলাই তুমি কেইবাৰ ৰিভাইজ কৰিব পাৰিবা অৰ্গেনিক কেমিষ্ট্ৰি
কেনেকৈ পাবা তুমি মেছেজ মি অন ইনষ্টাগ্ৰাম লিংকটো ডেছক্ৰিপশ্যনত দিয়া হ'ব বা নহ'লে ইনষ্টাগ্ৰামত চাৰ্চ মাৰি ইডিগ্লিফ আছাম অফিচিয়েল চাৰ্চ মাৰি ল'বা তাৰপিছত মেছেজ কৰিবা আই নিড অৰ্গেনিক শ্বৰ্ট নোটছ মই তোমাক কিউআৰ দিম 20 rupees পে' কৰি তুমি স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিবা তাৰপিছত আই উইল প্ৰভাইড ইউ দ্য PDF ঠিক আছে এতিয়া চোৱা বায়'মলিকুল কাৰণে কি কৰিবা মই ক'লৈ কি কৰিবা বাট তুমি লেকচাৰ ক'ত পাবা এইটো চাই ল'বা এইটো কালিয়ে দিছোঁ চাই ল'বা হা এইটো চালে তোমাৰ গোটেই সোপা ক্লিয়াৰ হৈ যাব কেনেকৈ কি কৰিব লাগে ফিজিকেল কেমিষ্ট্ৰিৰ কাৰণে চোৱা ফিজিকেল কেমিষ্ট্ৰিৰ কাৰণে ইম্পৰ্টেণ্ট টপিক হয় চলিউশ্যনৰ পৰা তোমাৰ কলিগেটিভ প্ৰপাৰ্টি চাৰিটা আছে চাৰিটা ওপৰৰ পৰা প্ৰত্যেক বছৰ কোনোবা এটা মানে কোনোবা এটা বা কেতিয়াবা দুটাৰ পৰা আহেই ঠিক আছে তাৰপিছত এবনৰ্মেল মলাৰ মাছ মানে তোমাৰ ভেণ্ট ফেক্টৰ তাৰ ওপৰত তোমাৰ এই দুটা টপিকৰ পৰা নিউমেৰিকেল অহা চান্স থাকে তাৰপিছত কলিগেটিভ অচমচিছ ৰিভাৰ অচমচিছ তাৰ থিয়ৰি চাব পৰা তাৰপিছত আইডিয়েল এণ্ড নন আইডিয়েল তাৰ ডেফিনেশ্যনছ গ্ৰাফছ তাৰপিছত এক্সাম্পল তাৰপিছত আকৌ নন আইডিয়েলৰ পৰা পজিটিভ এণ্ড নিগেটিভ ডেভিয়েশ্যন তাৰপিছত হেনৰি ল পৰা ডাল্টন ল পাৰ্চেপিছত আৰু স্পেচিয়েল কেছ ৰাউলছ লৰ স্পেচিয়েল কি হেনৰি ল হয় বাট তোমাৰ মানে ৰাউলছ ল চাবা তাৰপিছত কেলকুলেশ্যন বেছড অন মলাৰিটি এণ্ড মল ফ্ৰেকশ্যন এইকেইটাৰ ওপৰত বহুত কুৱেশ্যন আহিছে তোমাৰ প্ৰিভিয়াছ ইয়াৰত তাৰপিছত ইলেক্ট্ৰকেমিষ্ট্ৰি চোৱা নাৰ্ছ ইকুৱেশ্যন এণ্ড কেলকুলেশ্যন ফৰ ই চেল এণ্ড ডেল্টা জি কোহলাৰ্ছ ল ফেৰাডেছ ল কণ্ডাক্টেন্স স্পেচিফিক মলাৰ কণ্ডাক্ট তাৰপিছত ডেফিনেশ্যন লাইক মলাৰ কণ্ডাক্টিভিটি ষ্টেণ্ডাৰ্ড পটেঞ্চিয়েল আছে ইলেক্ট্ৰড পটেঞ্চিয়েল তাৰপিছত তোমাৰ বেটেৰী ছেকেণ্ডেৰী বেটেৰী আৰু প্ৰাইমেৰী বেটেৰী ডিফাৰেঞ্চ তাৰপিছত তোমাৰ ফিউল চেল তেনেকুৱা টাইপৰ বহুত কুৱেশ্যন আছে প্ৰিভিয়াছ কুৱেশ্যন চাবা তোমালোকে গম পাই যাবা তাৰপিছত ভেৰিয়েশ্যন অফ কণ্ডাক্টিভিটি এণ্ড মলাৰ কণ্ডাক্টিভিটি কনচেন্ট্ৰেশ্যন ভেৰিয়েশ্যন টাইপৰ কুৱেশ্যনো বহুত আহে জাষ্ট চাবা মই গোটেই সোপা টপিক ইনক্লুড কৰি দিছোঁ আৰু ইয়াত নেক্সট বা কেমিকেল কাইনেছটো গোটেই চেপ্টাৰটো মানে ইম্পৰ্টেণ্ট ক'ব পাৰা কাৰণ চব টপিকৰ পৰা কুৱেশ্যন আহিছে এনএছ ইকুৱেশ্যনৰ পৰা কুৱেশ্যন আহিছে মলিকুলাৰিটি এণ্ড অৰ্ডাৰ অপাৰেশ্যনৰ পৰা কুৱেশ্যন আহিছে ৰেট অফ ৰিয়েকশ্যনৰ পৰা আছে ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন ডিটাক্ট কৰিবলৈ আহে তাৰপিছত হাফ লাইফ ফৰ্মুলা যোনটো 99% অফ এইটো ডিপা থাকে যে 99% চ' ডেট 99% অফ এইটো তেনেকুৱা টাইপৰ কুৱেশ্যন তাৰপিছত তোমাৰ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন গ্ৰাফ এক্সাম্পল অফ চিউৰ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন চাবা তাৰপিছত ইউনিট বেছ কুৱেশ্যন চাবা ফাৰ্ষ্ট অৰ্ডাৰ ছেকেণ্ড অৰ্ডাৰ সেইবোৰ ইউনিট জিৰ' অৰ্ডাৰ এইবোৰ ইউনিট ঠিক আছে এতিয়া চোৱা লেকচাৰ চ'ৰ্চ তোমালোকে এইকেইটা লেকচাৰ্ছ কৰিব পাবা এইটো ভিডিঅ' চাই ল'বা গোটেই সোপা লেকচাৰ চ'ৰ্চ তাতে পাই যাবা ঠিক আছে তাৰপিছত ছাৰ এনি ড্ৰিল ছেশ্যনছ ফৰ ফিজিকেল কেমেষ্ট্ৰি লাইক অৰ্গেনিক এণ্ড অৰ্গেনিক আৰু ইনঅৰ্গেনিকৰ যেনেকা মই মাহাড্ৰিল ছেশ্যন কুৱেশ্যন প্ৰেক্টিছ কৰোঁ তেনেকুৱা ফিজিকেলৰ কিবা অহা চান্স আছেনে নাই চৰি ন' চান্সেছ ঠিক আছে ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে অহা চান্সেছ নাই কাৰণটো কি হ'ল শুনা বিকজ মই তোমাৰ যিবোৰ লেকচাৰ্ছ ক'লোঁ আহিব বুলি সেইকেইটা লেকচাৰ্ছ বনাওঁতে মোৰ সময় গুচাব আৰু মোৰ কলেজো আছে মেইন কথা সেইকাৰণে মানে মেনেজে নহ'বগে ত' বাট এটা ছাৰপ্ৰাইজ আছে ইয়াৰ পাছতো এটা ভিডিঅ' আহিব তোমালোকে চোৱা ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে ডেফিনেশ্যন লছ আৰু 1 মাৰ্কছৰ PYQ কেইটা মই কৰাম ঠিক আছে ডেফিনেশ্যনত মই জানো তোমালোক সবাই ৰাফটা মাৰিছে তাক কেনেকৈ লজিকেলি আমি লিখিব পাৰোঁ লছবোৰ কেনেকৈ আমি ফৰ্মুলা দি ডিৰাইভ কৰিব পাৰোঁ সেইবোৰ শিকাম ঠিক আছে ত' এইটো এটা গল্ডেন ভিডিঅ' ইয়াক নেৰিবা তাৰপিছত আই হেভ এ কমপ্লেইন মই এটা কমপ্লেইন আছে তোমালোকে ষ্ট্ৰেটেজি ভিডিঅ' থাকক বা তোমাৰ মষ্ট ইম্পৰ্টেণ্ট টপিকৰ ভিডিঅ' থাকক তোমালোকে একদম ধুমাধাৰ চাই পিনি শেষ কৰি দিয়া একদম পুৰা 2x চাই হ'লেও কমপ্লিট চোৱা নহয় জানো আৰু তাৰ ৱাচ টাইম মোৰ বহুত এগাল পাওঁ বাট যোনটো পঢ়াইছোঁ যেনেকৈ কালিয়ে দিলোঁ মষ্ট ইম্পৰ্টেণ্ট মাহাদিল তোমাৰ ইনঅৰ্গেনিকৰ কুৱেশ্যনছ দিলোঁ তাৰপিছতে আগতো অৰ্গেনিকৰ কুৱেশ্যন দিছোঁ সেইকেইটা তুমি নোচোৱাই পঢ়া ভিডিঅ'বোৰ নোচোৱা সেইকাৰণে পঢ়োৱা ভিডিঅ'বোৰ দিবলৈ মনে নাযায় চ' যদি তোমালোকক এইবোৰ লাগে মই যোন ফিজিকেল কেমেষ্ট্ৰি ক'লোঁ তাৰপিছত অৰ্গেনিকৰ ড্ৰিল ছেশ্যনবোৰ ক'লোঁ লাগে যদি অলপ চোৱা পঢ়া ভিডিঅ'বোৰ তেতিয়াহে অলপ ভাল লাগিব যে তোমালোকে চাইছা বুলি যদি তোমাৰ 40 মিনিটৰ ভিডিঅ' থাকে তোমালোকে আধা 15 মিনিট চাই লোৱা তাৰপিছত এৰি দিয়াগে নহয় জানো তোমালোকে এনেকৈ কৰা ত' সিমানে কৰিবলৈ ভাবিছোঁ থেংক ইউ নমস্কাৰ